তহঁতে মোক হিংসা কৰিব পাৰিবি, বাকী আৰু আকৌ বাল কৰিব না থুই বুলি ক'লো। অনলাইনৰ ভক্তি আৰু প্ৰটিন পাউডাৰৰ শক্তি বেছি দিন নাথাকে। জোৰ দি পেলাই লাষ্টত স্কেনাৰখন লগাই দিওঁ, ৰাইজ সহায় কৰক। বাদাম চেক খোৱাৰ কাৰণে মই ৰাইজৰ পৰা পইচা নলওঁ। যাকেই ভাল পা তাৰ কচি চেলকি থাক, গা চেলকি থাক, যি বাল কৰা কৰি থাক, কিন্তু সেন্দুৰ লেভেলৰ কাৰণে আমাৰ নিচিনা সৰু সৰু ইউটিউবাৰৰ কচি ফাটি যায়। আপোনালোকক মই প্ৰথমতে দেখাই দিছোঁ, এইটোৱেই হৈছে মোৰ ঘৰ। এই আপোনালোকে চাওক, টিঙৰ বেৰা, এটা ৰুমতে আমি কিবাকৈ মানে আছোঁ যি জীয়াই, সেইটোৱেই বহুত। ইমানখিনি দেখি পেলাইও কিছুমান হেটাৰছে মোক কৈ আছে, তই বানপানীত মানুহক কিয় পইচা দি সহায় কৰা নাই, তহঁতৰ চকুত কি বাল গঠছি নেকি? মোক ভাল পোৱা মানুহগিলাই জানে মোৰ এতিয়া পৰিস্থিতিটো কেনাই চলি আছে, এতিয়া মোৰ অৱস্থা কেনাই। আজি যদি মোৰ বহুত টকা থাকিল হয়, মই তাতে ঘৰটো যি বনাইছিলোঁ তাৰে অলপমান আটা ৰুমো ওলোৱা নাই, মই সেইটো পইচা থাকিলে মই নোলালোঁ হয়, ফুলুৱালকৈ মই নাবান্ধিলোঁ হয়। আজি তহঁতে মোক গালি পাৰ যদি মই কোনোবা আপিৰ লগত থাল লৈ পেলাই ক'ৰবাত ঘূৰিব গৈছোঁ, দামী দামী গাড়ী লৈছোঁ, বিদেশত ফুৰিব গৈছোঁ, বা এচিৰ তলত ঘুমে ভিডিঅ' বনাই আছোঁ, তেতিয়া তহঁতে মোক গালি পাৰ, মই তহঁতক বেয়া নাপাওঁ। আজি মোৰ যদি টকা থাকিল হয়, মই সেই টিঙৰ ঘৰটোত নাথাকিলোঁ হয় এই গৰমত। এতিয়া দুটা মানে ক'ব, তই সহায় বিচাৰি বিচাৰি মানুহৰ মাজত কিয় ঘূৰা নাই। মই জানো মোৰ হেটাৰ্ছগিলাই মোৰ কঠিত এনেকৈ লাগি আছে, সেহঁতে কুত্তাৰ বাচ্চাহঁতে সহায় বিচাৰিব গ'লেও মোক তলত কমেণ্ট দিলে হয়, মানুহৰ মাজত বদনাম কৰিলে হয়, যি ৰাইজৰ টকা মই মাৰি খাইছোঁ। মোক বেলেগৰ লগত তুলনা কৰি লাভ নাই, কাৰণ বেলেগে বিপদত পৰা টাইমত বা কিবা এটা মানুহ প্ৰশ্ন কৰিলে কান্দি দিব, ৰাইজ মোক এনা কৰিলাক, মোক এনা কৰিলাক, 10টাই মানুহ তাৰ হেৰিত ছাপৰ্টত থিয়া হ'ব। কিন্তু মই সেই এক্টিং কৰি পেলাই ৰাইজৰ ইমোশ্যন টানি পেলাই মোক ভিউজ নালাগে। মই নিজে কৰি আছোঁ, নিজেই কষ্ট কৰি আছোঁ, নিজে কষ্ট কৰি যাম। এতিয়া বহুতে ক'ব তই বানপানীৰ নামত তাৰমানে 1 টকাও সহায় কৰা নাই। কৰিছোঁ মই, মোৰ এতিয়া যিমান সামৰ্থ্য আছে মই সেইটো হিচাপত সহায় কৰিছোঁ। 50 টকা 100 টকা যি পাইছোঁ আৰু সেই হিচাপত মই ডনেট কৰিছোঁ। তাতে যদি মই ভিডিঅ' কৰি দেখালোঁ হয়, তহঁতে আৰু কলি হয়, জ্ঞান দিলি হয় মোক, 50 টকা 100 টকা দি পেলাই তই ভিউজ লৈ পেলাই তই ইনকাম কৰি আছা, 50 টকাত তই নিজৰ হেৰি কৰি লৈছা, কিবা কিবি এইগিলাখান অশ্লীল কমেডি দি ভৰাই দিলি হয়। সেইকাৰণে মই তথাপি মই যি দাম কৰিছোঁ, মই মানে ভিডিঅ' নকৰাকৈ মই নিজৰ হিচাপত দিছোঁ। তাতেও তহঁতে কৈ আছা বানপানীত কেইটকা সহায় কৰিলি। মই ৰাইজক মোৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নোখোজোঁ। আজি মই 1.5 মাহ আগত মেডিকেলত 26 দিন মই মেডিকেলত আছিলোঁ, তাতে 50,000+ মোৰ খৰচা গেছি। মই তাতে দুখুৰ গান এটা লগাই পেলাই বিছনাত মেডিকেলৰ বিছনাত বাগৰি থকা, চেলাইন লগাই থকা ফটো এটা দি পেলাই স্কেনাৰ দি পইচা খুজিব নল্লো হয় নেকি? কিন্তু এহেঁতি অকাত আছে মোৰ, মই নিজেই ইনকাম কৰিম, নিজেই যুঁজিম পাৰাক গেলি, ৰাইজক মই ডিষ্টাৰ্ব নেদাওঁ। কিন্তু সেই ইউটিউবাৰৰ লগত মোক তুলনা নকৰিবি যি পেমে পেলাই স্কেনাৰ দি পেলাই পইচা লয়। আৰু এটা কথা মই ৰাইজক প্ৰশ্ন কৰিব খুজিছোঁ, ইউটিউবাৰবিলাকক আপোনালোকে কি বুলি ভাবে? যে চব কিবা এটা বিপদ হ'লে ইউটিউবাৰক গেলি আঙুলিটো হয়? আমি মন্ত্ৰী বিধায়ক নেকি? আমি এটা কণ্টেণ্ট ভাবি কেনে শ্বুট কৰি পেলাই আপলোড কৰাৰ পিছত যেখানটি পইচা পাওঁ, সেইখানটি মানে প্ৰাইভেট কোম্পানীত কাম কৰাৰ বৰাবৰ হয়। বুজি পাইছে আপোনালোকে এনেকৈ ফ'ৰ্চ কৰি থাকে, আমি মন্ত্ৰী বিধায়ক, আমাক ভোট দি পেলাই জয় কৰিছে, আমাৰ তাকে চেণ্ট্ৰেলৰ পৰা কোটা আহে, আমাৰ তাতে ইউটিউবাৰৰ কাৰণে এক্সট্ৰাকৈ চৰকাৰৰ পৰা কোটা আহে, এইটো হিচাপত আপোনালোকে আমাক মানে প্ৰশ্ন কৰি থাকে। আজি মোৰ সামৰ্থ্য নাই, মই সহায় কৰিব পৰা নাই, সেইকাৰণে মোক অশ্লীল গালি দি ভৰাই দিছে। আজি কোনোবা এটা ডাঙৰ ফাৰ্ষ্ট ক্লাছ ইউটিউবাৰৰ পইচা আছে, তেওঁৰ দান কৰাৰ ক্ষমতা আছে, তেওঁ দান দিছে, সেইবুলি এইটো নহয় যে চব ইউটিউবাৰে দান দিব লাগিব। আজি মোৰ বেংক বেলেঞ্চত আজি যদি 50 টকা আছে, মই কেনেকৈ লাখ লাখ টকা দান দিম? মই এতিয়া কিডনী বেচিব লাগিব। একাংশ ইউটিউবাৰে মানুহৰ মনত এটা ভুল ধাৰণা সোমাই দিছে, যি ইউটিউবাৰৰ লাখ লাখ টকা হ'লে এই যি অনলাইন গেম জুৱাৰ প্ৰমোশ্যন কিহৰ কাৰণে মাৰিব লগা হয়? যদি ইউটিউবত লাখ লাখ টকাই থাকে, অনলাইন জুৱাৰ প্ৰমোশ্যন কিহৰ কাৰণে মাৰিব লগা হয়? এইগিলা চব মিছা কথা। আজি আৰিয়ান কেলভিনৰ ইমান মিলিয়ন ভিউ যায়, মিলিয়ন ফলোৱাৰ, সেই মিলিয়ন আমাৰ অসমত হ'লেতো সেনা মিলিয়ন আহিলে সিটো পুৰা একদম মানে আম্বানীৰ লগত নিজক তুলনা কৰিলে হয়, যি মই আম্বানীৰ লেভেলতে গৈছোঁ, সেইটো লেভেলত তুলনা কৰিলে হয়। কিন্তু সেহঁতৰ লেভেলৰ কাৰণে আমাৰ নিচিনা সৰু সৰু ইউটিউবাৰৰ কচি ফাটি যায়। সেহঁতে কৈ দিব যে আমাৰ ইমান টকা ইনকাম, তেতিয়া সৰু ইউটিউবাৰগিলাক তাতে হেঁচা পৰে যি তহঁতে কিয় সহায় কৰিব পৰা নাই। কিন্তু আমি জানো আমি কি অৱস্থাত চলি থাকিব লগা হয়। আজি আমি এটা কথা কৰিব পাৰোঁ, যি চৰকাৰে কিবা এটা কাম কৰা নাই, আমি চৰকাৰৰ হেৰিত মানে ৰাইজৰ সমৰ্থনত চৰকাৰক হেৰি কৰি পেলাই এটা ভিডিঅ' বনাব পাৰোঁ, যি চৰকাৰে এইটো কৰা নাই মানে চৰকাৰৰ আগত দাঙি ধৰিব পাৰোঁ, সেইখানটি কৰিব পাৰোঁ। আমি চৰকাৰৰ নিচিনা লাখ কোটি টকা ইনভেষ্ট কৰি পেলাই আমি কাৰোবাৰ ঘৰ বনাই দিব পাৰিম, কাৰোবাৰ হেৰি কৰি দিব পাৰিম নেকি এখানটি ফলোৱাৰেদি? এতিয়া আপোনালোকে ক'ব এহেঁতেতো ইউটিউবাৰ আছে, এহেঁতে দুইশাক বহুত সহায় কৰে, তহঁতে কিয় পৰা নাই? এতিয়া মই কওঁ, এটা মানুহ
কোনো এটা পিছত দেখি এটা হেৰি নহকে নৰে সহায় কৰবে মই কৈছোঁ নৰে হয়তো NGO লাগব নহয়তো পিছত কোনোবা দান দিয়া মানুহ লাগব সেনেকে সি এটা মানুহ সহায় কৰি পেলাই ভিডিঅ' বনাব পাৰে কিন্তু এনেকৈ ইউটিউবৰ পইচা দি গোটাই মানুহ সহায় কৰি ফুৰিব নৰেই যোনে মোৰ হেতাচ তহঁতে হিংসা কৰিব পাৰিবি মোক তল পেলাবৰ কাৰণে হেৰি কৰিব পাৰি কিন্তু আকৌ বাল কৰিব নোৱাৰা মই কৈ দিলোঁ আকৌ বাল কৰিব নোৱাৰা আমি অন কেমেৰা পুৰা স্মাইল অফ কেমেৰা মুড অফ পুৰা মোচানত থকা মানুহ নহয় আমি অন কেমেৰা যেনেকৈ মানুহৰ লগত হেৰি কৰোঁ অফ কেমেৰাও আমি সেইটো হিচাপতে ৰেচপন্স দিওঁ আমাৰ তাকে যোনগিলে মানুহ আহিছে সিহঁতে নিজে কৈ গৈছে যি বেলেগ ইউটিউবাৰৰ ঘৰত যাই পেলাই সেইখান সন্মান পোৱা নাই যেখান আমাৰ তাতে আহি পেলাই সন্মান পাইছে অনলাইনৰ ভক্তি আৰু প্ৰটিন পাউডাৰৰ শক্তি বেছি দিন নাথাকে একদিন হ'লেও একদিনো আচলিয়াতটো ওলাই পৰব গতিকে আপোনালোকে আজি ওলব বা কালি ওলব নহ'লে 5 বছৰ পিছত ওলব নহ'লে 10 বছৰ পিছত হ'লেও ওলব আমি মুখা পিন্ধি পেলাই ইমোশ্যনেল হৈ পেলাই স্কেনাৰ দি পেলাই চলি থকা নাই আমি ৰাইজক ডিষ্টাৰ্ব দিয়া নাই আমি নিজেই কৰি আছোঁ কষ্ট নিজে হেৰি কৰি আছোঁ মই আজি যদি ভিডিঅ' দি পেলাই লাষ্টত স্কেনাৰখন লগাই দিওঁ ৰাইজ সহায় কৰক বাদাম চেক খোৱাৰ কাৰণে মই ৰাইজৰ পৰা পইচা নলওঁ যদি কেতিয়াবা একদম মোৰ হেৰি নাই আৰু মই মৰিম তেতিয়া যদি ৰাইজে সহায় কৰে তেতিয়া সেইটো কথা বেলেগ কিন্তু বাদাম চেক কফি চেক খাই পেলাই মই এনজয় কৰাৰ কাৰণে ৰাইজৰ পৰা পইচা নলওঁ কোনোদিন মই হেটাৰ্ছখিনিক কৈছোঁ তহঁতে যাৰ ভিডিঅ' চাই ভাল পা তাৰ ভিডিঅ' চা যাকেই ভাল পা তাৰ কচি চেলকি থাক গা চেলকি থাক যি বাল কৰা কৰি থাক মোৰ চেনেলত কাৰো নাম নোলেবি পাপা আৰে তহঁতে মোক হিংসা কৰিব পাৰিবি বাকী আৰু আকৌ বাল কৰিব না থুই বুলি ক'লো তহঁতে যদি ভিডিঅ' নাচা মোৰ ভিডিঅ' চোৱা মানুহ বহুত আছে মোক ভাল পোৱা মানুহ বহুত আছে যোনে কমেডি বুজি পায় যোনে অলপমান হাঁহিব খোজে আমাৰ চেনেল চাই তহঁতে মক্কেলকেইটা গুচি গ'লেও মোৰ চেনেল বন্ধ নহয় বুজিছে না আৰু তহঁতে ভাবছে কিছুমানে না কোনোবাই তহঁতক হেৰি কৰিছে বোলে এক বেয়া কমেণ্ট দি থাক মই হেৰি কৰিছোঁ এই ফেমস আৰু বাচ্চা কুত্তাৰ বাচ্চাকেইটাকো কৈছোঁ মোৰ লগত লাগে আকৌ বাল নাপা মই কৈ দিছোঁ আকৌ বাল নাপা বুলি কৈছোঁ বাকী আজি ভিডিঅ'টোত অলপমান মানে খং বেছি উঠাৰ কাৰণে অলপমান হেৰি কোৱা গ'ল মোৰ ছাবস্ক্ৰাইবাৰকেইটাক কৈছোঁ তোনাই ভাই বেয়া নাপাবা তোনাৰ কাৰণে মই কাম কৰি যাম আজি মোৰ ছাবস্ক্ৰাইবাৰ যিহেতু 10টাও হয় মই সিহঁতৰ কাৰণে হ'লেও কাম কৰি যাম তো যোনে ভিডিঅ'টো ভাল পালা মোৰ ছাপোৰ্টত আছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগ বন্ধুৰ লগত অলপমান শ্বেয়াৰ কৰি দিবা